ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি এপ্ৰিল মাহৰ 21 তাৰিখ আজি বাৰ হ'ব সোমবাৰ আজি সতি সাধনী দিৱস আজি তিথি হ'ব কৃষ্ণ অষ্টমী তিথি তাৰ পিছতে কৃষ্ণ নৱমী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব উত্তৰাষাঢ় নক্ষত্ৰ তাৰ পিছতে শ্ৰৱণ নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব খাদ্য যোগ তাৰ পিছতে শুভ যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব বলবকৰণ তাৰ পিছতে কৈলবকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব মকৰ ৰাশি আজি জন্মত মকৰ ৰাশি ক্ষুদ্ৰবন মতান্তৰে বৈশ্যবন নৰগণ মৰণত দ্বীপদুখ আজি যোগিনী ইক্ষান কোণত আজি সূৰ্য উদয় হ'ব 4:58 সূৰ্যাস্ত সময় হ'ব 5:45 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি আপোনালোকৰ সহযোগিতামূলক আচৰণে আপোনালোকক সমাজত সন্মান অৰ্জন কৰাৰ ক্ষেত্ৰত সহায় কৰিব সৰুবোৰৰ ভুল আপোনালোকে আজি দিনটো ক্ষমা কৰি দিব বয়োজ্যেষ্ঠসকলৰ বা তেওঁলোকৰ নিৰ্দেশনা অনুসৰণ কৰক যিকোনো পৰিকল্পনা সঠিক ৰূপৰেখা বনাই লওক আপুনি সফলতা লাভ কৰিব আজি ঘৰৰ ব্যৱস্থা ভাল অৱস্থা থাকিবলৈ কঠোৰ সিদ্ধান্ত ল'ব যাৰ বাবে ঘৰখনত এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে মনোযোগ পঢ়া শুনাৰ পৰা বেছিকৈ আনন্দৰ দিশত বিচ্যুত কৰা হ'ব পাৰে যদি ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থাপনাৰ বিশেষকৈ সম্পৰ্কীয় পৰিৱৰ্তন কৰাৰ কথা ভাবিছে তেন্তে অনাগত দিনত সেইবোৰ ভাল বুলি প্ৰমাণিত হ'ব অংশীদাৰিত্বৰ সম্পৰ্কীয় বিষয়ত সমন্বয়ৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব পাৰে কাৰ্যালয় পৰিৱেশ মানসিক চাপ মুক্ত হ'ব স্বামী স্ত্ৰীৰ মাজত সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কবোৰ সীমাৰ ভিতৰত থাকিব আজি মানসিক চাপৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা সকাহ পাবলৈ খাদ্য বা সুষম কৰি ৰখাটো প্ৰয়োজন আছে আপোনালোকৰ আগ্ৰহৰ বিষয়ত কিছু সময় কটালে আপুনি সুখী অনুভৱ কৰিব সম্পত্তি ক্ৰয় বিক্ৰয়ৰ পৰিকল্পনা আছে এটা অনুকূল সময় ইয়াৰ ওপৰত কাম কৰিবলৈ বুলি কৈছে আপুনি আপোনালোকৰ সন্তানৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে যদি কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে নিজকে ভাৰসাম্য ৰক্ষা কৰিব লাগিব আজি দৈনন্দিন কাম-কাজ আৰু কামৰ যি পদ্ধতিত খাল সলনি কৰাটো প্ৰয়োজনীয় আপোনালোকৰ সংগে বিশেষকৈ সম্পন্ন হোৱাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে আজি ব্যৱসায়িক কাম-কাজৰ উন্নতি হ'ব পৰিস্থিতি এই সময়খিনিত কিছু উন্নত হ'ব বুলি কৈছে এই সময়খিনিত আত্মবিশ্বাস বজাই ৰাখক যদি আপুনি যিকোনো ব্যৱসায়ত অংশীদাৰিত্ব সম্পৰ্কীয় পৰিকল্পনা কৰিছে তেন্তে ইয়াক তৎক্ষণাত কাৰ্যকৰী কৰাটো লাভজনক হ'ব আৰ্থিক অৱস্থা উন্নতি হ'ব অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকে অসুবিধা পাব পাৰে আজিৰ বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হ'ব স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ আজি স্নায়ু টান বা বিষ হ'ব পাৰে যোগ আৰু ব্যায়ামৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন আছে এটা ভাল প্ৰতিফলন নিশ্চয়কৈ আপোনালোকে দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ বৃষ ৰাশি বিশেষ আত্মীয়ৰ সমস্যাৰ সমাধানত আপুনি সফল হ'ব যদি আপোনালোকৰ টকা পইচা কৰবাত আবদ্ধ হৈ থাকে তেন্তে সেই ধন উদ্ধাৰ কৰিবলৈ চেষ্টা কৰক আপুনি হয়তো সফলতা লাভ কৰিব আপুনি ধৰ্মীয় সংগঠনৰ দিশত অৰিহণা যোগাব অন্ধভাৱে আনক বিশ্বাস কৰিলে আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বিশেষকৈ যুৱক যুৱতীসকলে এই কথা মনত ৰখা উচিত নেতিবাচক চিন্তাই আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব লেনদেন সম্পৰ্কীয় বিষয়ত অসাৱধান নহ'ব ব্যৱসায়িক কাম-কাজত অধিক প্ৰচাৰৰ প্ৰয়োজন ইয়াৰ ফলত কামবোৰ ক্ষীপ্ৰ হ'ব নতুন যোগাযোগ স্থাপন কৰা হ'ব আৰ্থিক বিষয়ত কোনো ধৰণৰ আপোচ নকৰিব কাৰ্যালয়ত কাম-কাজবোৰ ভাল হ'ব বৈবাহিক জীৱনত বা বিবাহিত মানুহৰ মাজত সম্প্ৰীতি থাকিব সম্পৰ্কটো মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক শৰীৰ বিষ কাহ চৰ্দি আদি সমস্যা বাঢ়িব পাৰে বাকী থকা চৰকাৰী বিষয়টো সমাধান কৰিব পাৰিব প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগ বৃদ্ধি কৰা হ'ব সমাজ আৰু পৰিয়ালত সন্মান বাঢ়িব ভাই ভনীৰ সৈতে চলি থকা বিবাদৰ অন্ত পৰিব সম্পৰ্কবোৰ আকৌ ভাল হ'ব এটা সৰু কথাক লৈ বিশেষকৈ ঘৰখনত এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে কোনো বাহিৰৰ মানুহক আপোনালোকৰ পৰিয়ালত হস্তক্ষেপ কৰিবলৈ নিদিব বা সোমাবলৈ নিদিব বুলি কৈছে নহ'লে সেইসকল লোকে আপোনালোকৰ ঘৰখনৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে পৰিকল্পনা কৰক আৰু সেইবোৰৰ ওপৰত কাম কৰি যাওক নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আজি ল'ৰা ছোৱালীৰ কাম-কাজৰ ওপৰত ভালদৰে আপোনালোকে গুৰুত্ব দিব লাগিব মনোযোগ দিয়ক বুলি কৈছে তেওঁলোকে কি কৰিছে কি মেলিছে সেইখিনি চাব ব্যৱসায় দৃষ্টিকোণৰ পৰা শ্বেয়াৰ বজাৰৰ লগত জড়িত লোকসকলে বিশেষভাৱে সতৰ্ক হোৱা উচিত বুলি কৈছে নহ'লে লোকচান হ'ব পাৰে অভিজ্ঞতা নাইকিয়া কামত তৎক্ষণাত আগবাঢ়িব নালাগে বিশেষকৈ যুৱক যুৱতীসকলে আমদানি ৰপ্তানি আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত যি ধৰণৰ ব্যৱসায় আছে সেই ধৰণৰ ব্যৱসায়ত আপুনি সফলতা লাভ কৰিব পাৰে শিল্প আৰু সৃষ্টিশীল কামৰ লগত জড়িত লোকসকলে হয়তো
নতুন চুক্তি লাভ কৰিব পাৰে স্বামী স্ত্ৰীৰ মাজত সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা থাকিব বদ হজম আৰু গেছৰ সমস্যা বাঢ়িব পাৰে ধ্যান কৰক প্ৰকৃতিৰ লগত কিছু সময় কটাক বহুত বেছি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মিথুন ৰাশি যদি কোনো সম্পত্তিৰ সম্পৰ্কীয় সমস্যা চলি আছে তেন্তে ইয়াৰ সমাধান আশা কৰা হৈছে অভিজ্ঞ মানুহৰ সংগ পাব যিয়ে চিন্তাত ইতিবাচকতা আনিব প্ৰতিযোগিতাত যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে শক্তিশালী আৰু ক্ৰিয়ামুখী হৈ থাকক বৰ্তমান সময়ত আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক কাৰো পৰা সহায় বেছি আশা নকৰিব যিকোনো কাম কৰাৰ আগতে ইয়াৰ সকলো দিশৰ বিষয় চিন্তা কৰক আপোনালোকৰ কাৰ্যকলাপ গোপনে ৰাখক অতি সাৱধানে সময় কটাওক আজি ব্যৱসায়ত লোকচানৰ সম্ভাৱনা আছে গতিকে সাৱধান হওক অংশীদাৰীত্বৰ সম্পৰ্কৰ ব্যৱসায়টো সাৱধান হ'ব লাগিব কৰ্মৰত লোকসকলৰ ওপৰত কামৰ চাপ বা কৰ্মৰ চাপ পৰিব বুলি কৈছে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব প্ৰেমৰ সম্পৰ্কত সময় বেছি নষ্ট নকৰিব বৰ্তমান পৰিৱেশৰ বিৰূপ প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰক অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব বুলি কৈছে আপোনাৰ মনোযোগ নতুন নতুন কামত থাকিব আৰ্তজনক সহায় কৰিলে সুখৰ সৃষ্টি হ'ব বুলি কৈছে যদি কোনো আইনী বা চৰকাৰী কাম বাকি আছে তেন্তে আজি সমাধান কৰিব পাৰিব উচ্চৰ চুবুৰীৰ লগত বিবাদ হ'লে তাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক অপ্ৰয়োজনীয় খৰচ পৰিহাৰ কৰক বাহন বা ঘৰখনৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত খৰচ বৃদ্ধি পাব পাৰে গুৰুত্বপূৰ্ণ বস্তু বা কাগজ পত্ৰৰ প্ৰতি বিশেষকৈ সাৱধানে আপোনালোকে থাকিব লাগিব সাৱধানে আপোনালোকে ৰাখক বুলি কৈছে ব্যৱসায়ৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত এজন বিশেষ ব্যক্তিৰ পৰামৰ্শ লওক বুলি কৈছে সঠিক পৰিস্থিতি অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকসকলে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে আজি ঘৰখনত বা পৰিয়ালৰ শান্তিৰ পৰিৱেশ থাকিব লং ড্ৰাইভত যাবলৈ বা পৰিয়ালৰ সৈতে ৰাতি আহাৰ গ্ৰহণ কৰিবলৈ কিছু সময় উলিয়াব পাৰে বুলি কৈছে এলাৰ্জি বা ঋতুভিত্তিক ৰোগ হোৱাৰ ইংগিত দেখা পোৱা গৈছে বেছি ভিৰ কৰা ঠাইলৈ যোৱাৰ আগতে সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখক বুলি কৈছে আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 2 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক কৰ্কট ৰাশি আজি বেছিভাগ সময় পৰিয়ালৰ আৰাম আৰু সুবিধাৰ বাবে বিশেষকৈ বস্তু কিনাৰ ক্ষেত্ৰত কিছু লোকে ব্যয় কৰিব বুলি ঘনিষ্ঠ আত্মীয় সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ ভূমিকা থাকিব ইয়াৰ ফলত আপোনালোকৰ ভাৱমূৰ্তি আৰু ব্যক্তিত্বৰ বৃদ্ধি পাব অচিনাকি মানুহক বেছি বিশ্বাস নকৰিব তেওঁলোকৰ কথাত প্ৰভাৱিত নহব নহলে বিপদত পৰিব পাৰে শিশুৰ সমস্যা বুজিব আৰু সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব আজি কলৈকো যোৱাৰ পৰা বিৰত থাকক বুলি কৈছে এই সময়ত বিশেষকৈ ইয়াৰ ফলত আপোনালোকৰ মনোবল বৃদ্ধি পাব আজি এই সময়খিনি কিন্তু নতুন পৰিকল্পনাৰ প্ৰয়োজন আছে নতুন পৰিকল্পনা বা নতুন কামৰ ব্যৱসায়ত সফল নহব পাৰে কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব হাতত থকা পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক ঋণ বীমা বা শ্বেয়াৰ সৈতে জড়িত ব্যৱসায়ত আপুনি লাভ পাব পাৰে কাৰ্যালয়ত সহকৰ্মীসকলৰ লগত অপ্ৰয়োজনীয় তৰ্কত নপৰিব আজি পৰিয়ালৰ সৈতে বিনোদনমূলক কামকাজৰ বাবে মানুহে সুখ আৰু আনন্দ অনুভৱ কৰিব প্ৰেমৰ সম্পৰ্কতো মধুৰতা থাকিব মূৰত গধুৰতা জ্বৰৰ দৰে সমস্যা থাকিব পাৰে অনুশাসিত দৈনন্দিন কামকাজ বজাই ৰখাটো প্ৰয়োজন আছে আপুনি যি কামৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে সেয়া আপোনালোকৰ বাবে ইতিবাচক হ'ব উপকাৰী হ'ব সম্পত্তি লেনদেনৰ ক্ষেত্ৰত লাভজনক চুক্তি হ'ব পাৰে গতিকে এইবোৰৰ কথাত বেছি গুৰুত্ব নিদিব বুদ্ধিমান ৰূপে বিনিয়োগ কৰক মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত সাৱধান হ'ব লাগিব ভুল বুজাবুজিয়ে সম্পৰ্কবোৰ বেয়া কৰি তুলিব পাৰে শিশুৰ সমস্যা সমাধানৰ বাবে আপোনালোকৰ সহযোগিতা অতিকৈ প্ৰয়োজনীয় ব্যৱসায়ৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে সেয়ে আগৰ দৰে একে পৰিস্থিতি আপোনালোকে ক্ষেত্ৰতে মনোযোগ দিয়ক বুলি কৈছে মনোনিৱেশ কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব অতিৰিক্ত কামৰ বাবে চৰকাৰী কৰ্মচাৰী অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে আজি ঘৰখনত এটা সুখদায়ক আৰু অনুশাসিত পৰিৱেশ থাকিব বুলি কৈছে বহুদিনৰ মূৰত আত্মীয়ক লগ পালে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব এলাৰ্জি বা তেজৰ লগত জড়িত যিকোনো সমস্যা সমাধান হ'ব পাৰে অসাৱধান নহ'ব নিশ্চিতভাৱে পৰীক্ষা কৰক বুলি কৈছে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় সিংহ ৰাশি আপুনি উৎসাহী আৰু শক্তিশালী অনুভৱ কৰিব কিছু বিশেষ কামৰ বাবে দৌৰি ফুৰাৰ ইফালে সিফালে আপোনালোকে যাব লগা হ'ব পাৰে সফলতা লাভ কৰাৰ পিছত আপুনি ভাগৰ অনুভৱ নকৰিব নতুন তথ্য লাভ কৰা হ'ব যিকোনো নেতিবাচক পৰিস্থিতিত নিজৰ আবেগ নিয়ন্ত্ৰণ কৰক আপোনালোকৰ প্ৰতিভাক চিনি লওক আৰু ইয়াক ইতিবাচক দিশত ব্যৱহাৰ কৰক এলাহে আপোনালোকক আগৰি ধৰিবলৈ নিদিব লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে ব্যৱসায়িক বিশেষকৈ ক্ষেত্ৰত গতি
প্ৰদান কৰিবলৈ গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰা হ'ব পাৰে পৰিকল্পনাৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰক সম্পত্তি সম্পৰ্কৰ ব্যৱসায়ত গুৰুত্বপূৰ্ণ চুক্তি হোৱাৰ সম্ভাৱনা আছে অফিচত নিজৰ কামত মনোনিৱেশ কৰক আৰু আনৰ কথা-বতৰাৰ প্ৰভাৱিত নহ'ব আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত আপোনালোকৰ মনোবল বৃদ্ধি পাব বুলি কৈছে প্ৰেমৰ সম্পৰ্ক এটাক লৈ বিবাহলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰিব পাৰে ঋতুভিত্তিক সমস্যাৰ অভিযোগ আহিব পাৰে মূৰৰ বিষ বা ভাগৰুৱা অনুভৱ কৰিব পাৰে আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব আপোনালোকৰ সামৰ্থ্য শলাগ লোৱা হ'ব বাকী থকা ব্যক্তিগত বা সম্পত্তিৰ সম্পৰ্কীয় সমস্যাৰ এই সময়ত সহমতৰ জৰিয়তে সমাধান কৰিব পাৰিব যাৰ বাবে আপুনি বহু পৰিমাণে সকাহ পাব উপকাৰী গ্ৰহৰ অৱস্থানৰ সম্পূৰ্ণ ব্যৱহাৰ কৰাটো উপযুক্ত হ'ব অসাৰ ধেমালিত সময় আৰু ধন নষ্ট নকৰিব পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে তেওঁলোকৰ উপযুক্ত যত্নৰ প্ৰয়োজন আছে আজি ব্যৱসায়িক বিষয়ত আপুনি সঠিক ব্যৱস্থা বজাই ৰাখিব কৰ্মচাৰীৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব নিয়োজিত লোকসকলে সাৱধান হ'ব লাগে কিবা এটা অনুসন্ধান হ'ব পাৰে বিবাহযোগ্য বয়সৰ মানুহৰ বাবে ভাল সম্পৰ্ক আহিব পাৰে প্ৰেমৰ সম্পৰ্কত ইগোৰ দৰে পৰিস্থিতিৰ বিকাশ হ'বলৈ নিদিব স্বাস্থ্য মোটামুটি দিনটো শেষৰ দত ভালেই হ'ব কেতিয়াবা আপোনালোকৰ মানসিক অৱস্থাৰ কিছু আপোনালোকৰ অলপ অশান্তি অনুভৱ কৰিব পাৰে গতিকে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰি নিজৰ কৰ্মমুখী হওক বুলি কৈছে নিজৰ কামখিনি সুন্দৰভাৱে পৰিচালনা কৰিবৰ বাবে যত্ন লওক বুলি কৈছে ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3 যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব ওম নমঃ শিৱায় কন্যা ৰাশি সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব এজন শুভাকাংক্ষীৰ সহায়ত আপোনালোকৰ উচ্চাকাংক্ষা পূৰণ হ'ব পাৰে কেৱল গুৰুত্বপূৰ্ণ কামত মনোনিৱেশ কৰক ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ সমস্যা সমাধানবোৰ বিচাৰি পাব ভাই ভনীৰ লগত কোনো বিবাদ বা মতানৈক্য হ'লে বিচলিত নহ'ব ইয়াৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক মানসিক চাপ লৈ একো লাভ নহ'ব ধৈৰ্য ধৰিব পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি চিন্তা হ'ব পাৰে আজি ব্যৱসায়ত নতুন চুক্তি হ'ব পাৰে অধিক কষ্ট হ'ব কিন্তু উপাৰ্জন আগৰ দৰে থাকিব ব্যৱসায় আৰু চাকৰি দুয়োটাৰে ৰাজনীতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে নিয়োজিত লোকে ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে বুলি কৈছে অবিবাহিত মানুহৰ বাবে এটা ভাল সম্পৰ্ক আহিব পাৰে প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব অসাৱধানতাৰ বাবে অসুবিধা হ'ব পাৰে ৰিস্কি কামৰ পৰা আঁতৰি থাকিলে ভাল হ'ব পৰিবা বাহনৰ ফলত বিশেষকৈ আঘাত পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে গতিকে অলপ সাৱধানতাৰ অৱলম্বন কৰক এটা আচৰিত দিন হ'ব আজি আপোনালোকৰ ইচ্ছামতে কামবোৰ সম্পূৰ্ণ হ'ব পাৰে হঠাৎ সমাজ কল্যাণমূলক সংস্থাত যোগদান কৰি তেওঁলোকৰ সেৱা কৰাটোৱে আপোনালোকৰ সঠিক সিদ্ধান্ত হ'ব কিছু ক্ষেত্ৰত যদি কোনো সম্পত্তিৰ সম্পৰ্কীয় সমস্যা চলি আছে তেন্তে কাৰোবাৰ পৰামৰ্শৰ দ্বাৰা সমাধান কৰিব পাৰিব শিশুৰ সমস্যাখিনি সমাধান কৰিলে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব নিজৰ স্বভাৱক সজ কৰি ৰাখক খঙৰ বাবে পৰিস্থিতি বেয়া হ'ব পাৰে যদি কোনো চৰকাৰী বিষয় চলি আছে তেন্তে আনুষংগিক কাগজপত্ৰসমূহ সংগঠিত কৰি ৰাখক যদি কোনো সম্পত্তিৰ চুক্তি চলি আছে তেন্তে নথিপত্ৰ পৰীক্ষা কৰক আপোনাৰ কামৰ পৰিৱৰ্তনৰ বাবে যি পৰিকল্পনা কৰিছে সেয়া সফল হ'ব চৰকাৰী চাকৰিৰ বাবে সাজু হোৱা লোকে পাব পাৰে কিছু ভাল খবৰ ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মানসিক চাপত থাকিব যত্ন লওক এইবোৰ কথাই ঘৰৰ ব্যৱস্থাত প্ৰভাৱ পেলাব নালাগে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰাখিলে উপকৃত হ'ব বুলি কৈছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ৰাখি অভিজ্ঞ লোকক লগ পোৱাৰ সুযোগ পাব আপোনালোকৰ চিন্তাশৈলী আৰু দৈনন্দিন জীৱনত ইতিবাচক পৰিৱৰ্তন আহিব সামাজিক কাম-কাজত আপোনালোকৰ অৱদান আৰু কামৰ শলাগ লোৱা হ'ব নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকক খৰখেদা আৰু অত্যধিক উৎসাহৰ বাবে ইতিমধ্যে প্ৰস্তুত কৰা খেল এখন নষ্ট হ'ব পাৰে খং নিয়ন্ত্ৰণ কৰক ইয়াৰ ফলত পৰিয়ালত শান্তি আৰু সুখত প্ৰভাৱ পৰিব আজি ব্যৱসায়ৰ ক্ষেত্ৰত কিছু সমস্যা নাইকিয়া হ'ব এই সময়খিনিত কৈছে যে কৰ্মচাৰীৰ ওপৰত অসন্তুষ্টিৰ সৃষ্টি হ'ব পাৰে শান্তি আৰু ধৈৰ্যৰে পৰিস্থিতি স্বাভাৱিক কৰি তুলিব চেষ্টা কৰক অফিচৰ কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক ঘৰখনৰ ৰক্ষণাবেক্ষণত আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব সম্পৰ্ক ভাল হ'ব বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক কাহ চৰ্দি এলাৰ্জিৰ সম্ভাৱনা আছে মহিলাসকলে কৃতিত্ব দিন মহিলাসকলৰ বাবে এটা ভাল সময় বুলি কৈছে নতুন তথ্য আৰু অভিজ্ঞতা লাভ কৰিব স্থবিৰ হৈ থকা কামে গতি লাভ কৰাৰ সম্ভাৱনা আছে কোনোবা এটা পলিচি বা সম্পত্তিত বিনিয়োগ কৰাটো উপযুক্ত হ'ব আজি আপোনালোকৰ ওচৰৰ কোনোবা এজনৰ লগত জড়িত বেয়া খবৰ পাব পাৰে পৰিয়ালৰ কোনো সদস্যৰ বৈবাহিক জীৱনক লৈ কিছু উত্তেজনা হ'ব পাৰে শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক প্ৰতিটো বিষয়ত আনক বিশ্বাস কৰাৰ পৰিৱৰ্তে সকলো সিদ্ধান্ত নিজে ল'বলৈ চেষ্টা কৰক বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত এই সময় কিন্তু প্ৰতিটো বিষয়ত আনক বিশ্বাস কৰাৰ পৰিৱৰ্তে সকলো সিদ্ধান্ত নিজে ল'ব লাগিব আৰু কিছুমান খেলিমেলি হ'ব পাৰে গতিকে বিশ্বাস কৰোঁতে অলপ সাৱধান হ'ব লাগিব যিকোনো পক্ষৰ সৈতে ব্যৱসায়িক চুক্তি কৰাৰ সময়ত আত্মবিশ্বাস বজাই ৰাখক বুলি কৈছে ঘনিষ্ঠতাই স্বামী স্ত্ৰীৰ যি সম্পৰ্ক মধুৰ কৰি ৰাখিব বুলি কৈছে
এই সময়খিনিত প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ পাব। স্বাস্থ্যৰ ক্ষেত্ৰত অনিয়মিত বিশেষকৈ ৰুটিন আৰু খাদ্যাভ্যাসৰ বাবে গেছৰ কিছু সমস্যা বৃদ্ধি পাব পাৰে। সংগঠিত হৈ থাকক আৰু যোগাসনৰ ব্যায়াম কৰক বুলি কৈছে বৰ্তমান সময়ত। আজি তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত সকলোৱে ওম নমঃ শিৱায় জয় শ্ৰীৰাম লিখি দিব। আপোনালোকৰ দিনটো শুভ হওক। বৃশ্চিক ৰাশি দিনটো শুভ কামেৰে পাৰ হ'ব। আপোনালোকৰ দৈনন্দিন কাম কাজৰ লগতে বিশেষকৈ এই সময়খিনিত কিছুমান নতুন তথ্যও আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ভাল খবৰ পাব পাৰে যিটো ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব। আজি ধ্যান ৰাখক, ইগো আপোনালোকৰ আচৰণত আহিবলৈ নিদিব। অতি আত্মবিশ্বাসৰ বাবে বিশেষকৈ কিছুমান ভুল সিদ্ধান্ত ল'ব পাৰে। আজি ল'ৰা ছোৱালীক বকাবকি কৰাৰ পৰিৱৰ্তে বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখক। নিজৰ কৃতিত্বৰ বিষয়ে বেছিকৈ দেখুৱাব নালাগে। আজি ব্যৱসায়ত কাম কৰাৰ ধৰণ আগৰ দৰে থাকিব। কৰ্মৰ ক্ষেত্ৰত সমস্যাই আপোনালোকৰ মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। কঠিন সময়ত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব। আজি বিত্তীয় ক্ষেত্ৰত বিশেষকৈ স্থিতিশীলতা থাকিব। বিষয়াসকলৰ পৰা সমৰ্থন লাভ কৰিব। বৈবাহিক জীৱনটো সুখী হ'ব। পৰিয়ালৰ ভিতৰত পাৰস্পৰিক সম্পৰ্কত মধুৰতা থাকিব বুলি কৈছে। এই সময়খিনিত কিন্তু আপোনালোকৰ প্ৰেমৰ সম্পৰ্কটো অধিক মজবুত হৈ পৰিব। আপুনি দুৰ্বলতা আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে। যোগ আপোনালোকে আৰু ধ্যান কৰক। এই সময়ত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবৰ বাবে যত্ন লওক বুলি কৈছে। ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। কোনো বিশেষ কাৰণত ভ্ৰমণৰ পৰিকল্পনা হ'ব পাৰে। এই যাত্ৰাটো সুখকৰ ফলাফল পোৱা যাব। ঘনিষ্ঠ আত্মীয় ঘৰলৈ আহিব পাৰে। আজি ঘৰখনত ইতিবাচক শক্তি থাকিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ নিশ্চিতভাৱে লওক বুলি কৈছে। আজি পৰিয়ালত মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। কিবা এটা কথা বতৰাক লৈ আপোনালোকৰ কিবা এটা টেনশ্যন হ'ব পাৰে। খং উঠাৰ পৰিৱৰ্তে বা খঙেৰে কিছুমান সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে ধৈৰ্য আৰু শান্তিৰে সমস্যাবোৰ সমাধান কৰক। বাহিৰৰ মানুহৰ হস্তক্ষেপৰ বাবে বিশেষকৈ ব্যক্তিগত সমস্যাবোৰ বাঢ়িব পাৰে। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব। আজি সতীৰ্থ কৰ্মচাৰীৰ সৈতে পুৰণি মতানৈক্যৰ সমাধান হ'ব। সংবাদ মাধ্যম কম্পিউটাৰৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। লেনদেনত সাৱধান হওক। পাৰিবাৰিক পৰিস্থিতি সুখদায়ক হ'ব। বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হোৱাৰ সুযোগ পাব। খং আৰু উত্তেজনা নিয়ন্ত্ৰণ কৰক। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব হালধীয়া ৰঙৰ, ভাগ্যৰ সংখ্যা হ'ব 2। যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ধনুৰাশি আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সহায় আৰু পথ প্ৰদৰ্শনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপুনি আৰাম অনুভৱ কৰিব। যিকোনো সমস্যা কথা বতৰাৰ জৰিয়তে সমাধান কৰিব পাৰিব। সন্তানৰ পৰা কিছু ভাল খবৰ পাব পাৰে। আজি কৈছে যে বেছি আনন্দত সময় নষ্ট কৰিলে কামত বাধাৰ সৃষ্টি হ'ব পাৰে। এলাহে আপোনালোকক ঠাই আগুৰি ধৰিবলৈ নিদিব, কাৰণ এইটোৱে কষ্ট কৰাৰ সময় বুলি কৈছে। আজি বিত্তীয় সম্পৰ্কীয় কিছু চিন্তা থাকিব। যদি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কাৰোবাৰ সৈতে অংশীদাৰিত্ব সম্পৰ্কীয় পৰিকল্পনা কৰিছে, পাৰ্টনাৰশ্বিপত ব্যৱসায়টো কৰাৰ বাবে, তেন্তে আপোনালোকৰ সিদ্ধান্ত ইতিবাচক হ'ব, ভাল হ'ব বুলি কৈছে। কোনো অবৈধ কামত আগ্ৰহ নকৰিব, নহ'লে আপোনালোকৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে বুলি কৈছে। কৰ্ম সংস্থাপন কৰাৰ লোকসকলে বিশেষকৈ নিজৰ ইচ্ছামতে অধিকাৰ লাভ কৰিব পাৰে। আজি পৰিয়ালৰ লগত বেছি সময় কটাব নোৱাৰিব, কিন্তু পৰিয়ালৰ সদস্যৰ মাজত থকা সমন্বয়ৰ বাবে ঘৰখনত এক সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব। অতিৰিক্ত কামৰ বাবে স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। যোগাসনৰ প্ৰতি মনোযোগ দিয়ক আৰু নিয়মিতভাৱে এক্সাৰচাইজ কৰক, ব্যায়াম কৰক। আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সহায় আৰু পথ প্ৰদৰ্শনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপুনি আৰাম অনুভৱ কৰিব। যিকোনো সমস্যা কথা বতৰাৰ জৰিয়তে সমাধান কৰিব পাৰিব বুলি কৈছে। সামাজিক বৃত্তৰ বৃদ্ধি পাব। সম্পত্তিৰ সম্পৰ্কীয় বা যিকোনো বাকী থকা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। সমাজৰ সৈতে জড়িত যিকোনো বিতৰ্কিত বিষয়ত আপোনালোকৰ প্ৰস্তাৱ বিবেচনা হ'ব পাৰে। আজি আপোনালোকৰ আত্মবিশ্বাসো বাঢ়িব পাৰে। নিজে নিজৰ বস্তুবোৰৰ যত্ন লওক, একেবাৰে অসাৱধান নহ'ব। কাৰোবাৰ লগত কথা পাতি থাকোঁতে ভুল শব্দ ব্যৱহাৰ কৰিলে নিজৰে ক্ষতি হ'ব পাৰে বুলি কৈছে। বিবাদৰ সৃষ্টি হ'ব পাৰে। সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অনিৰ্ণয়তা থাকিব বুলি কৈছে। ব্যৱসায়ত কৰ্মচাৰীসকলৰ মাজত ৰাজনীতিৰ পৰিৱেশৰ সৃষ্টি হ'ব। তাত আপোনালোকৰ উপস্থিতি অতি গুৰুত্বপূৰ্ণ। কাৰ্যালয়ত আপোনালোকৰ প্ৰজেক্টবোৰ সম্পূৰ্ণ হোৱাৰ পিছত আপুনি পদোন্নতি পাব পাৰে। আজি ঘৰখনত বিশেষকৈ আৰু কামৰ পৰিৱেশটো ভাল হ'ব। আপুনি হয়তো পুৰণি বন্ধুক লগ পাব। পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। খাদ্য আৰু ৰুটিন আপোনালোকৰ কৈছে যে বতৰ বিপৰীতে নাখাব। চৰ্দি আৰু কফ হ'ব পাৰে। এলাৰ্জি আপোনালোকক অশান্তি দিব পাৰে। গতিকে অসাৱধান বৰ্তমান সময়ত একেবাৰে নহ'ব। ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব। মকৰ ৰাশি অভিজ্ঞ আৰু বিশেষ মানুহৰ সংগ পাব। নিৰ্দিষ্ট বিষয়ৰ ওপৰত আলোচনা হ'ব। কিছুমান বিশেষ কাম সুচাৰুৰূপে চলিলে আপুনি শিথিল অনুভৱ কৰিব। সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম কাজতো আপুনি বিশেষ অৱদান আগবঢ়াব। চিন্তা নকৰাকৈ আনৰ কথাত বিশ্বাস নকৰিব। কথাবোৰ বুজি লওক আৰু নিজৰ বিবেচনা ব্যৱহাৰ কৰি সিদ্ধান্ত লওক।
ভাই ভনীৰ লগতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক বুলি কৈছে। তেওঁলোকে আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰী গাফিলতিৰ বাবে লোকচানৰ সম্ভাৱনাও দেখা পোৱা গৈছে। বাণিজ্যিক কাম কাজ আৰু বিপণন সম্পৰ্কীয় কামত ব্যস্ত থকাৰ বাবে কামত ভালদৰে মনোনিৱেশ কৰিব নোৱাৰিব পাৰে বুলি কৈছে। আজি নিয়োজিত লোকৰ বাবে পৰিস্থিতি অনুকূল হ'ব। পৰিয়ালৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব। অসাৰ প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। কামৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। অৱশ্যে আপোনালোকৰ আত্মবিশ্বাস আৰু আত্মসন্মান কমি নাযায়। স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে। আপুনি আৰাম আৰু বিলাসিকতাৰে পৰিয়ালৰ সৈতে সুখৰ সময় কটাব। আপোনাৰ কামক নতুন ৰূপ দিবলৈ সৃষ্টিশীল কাৰ্যকলাপৰ সহায় ল'ব বুলি কৈছে। আজি যুক্তিসংগত সফলতা লাভ কৰিব। সমাজত আপোনালোকৰ সন্মান বাঢ়িব। আজি সামাজিক কামত আপুনি বৰঙণি আগবঢ়াব। কিবা ভুল বুজাবুজিৰ বাবে সিদ্ধান্তবোৰ আপুনি অনুশোচনা কৰিব লগা হ'ব পাৰে। যিকোনো পৰিকল্পনা বা যিকোনো কাম কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো বেষ্ট হ'ব। যুৱক যুৱতীসকলে ভুল কামত অধিক সময় নষ্ট নকৰিব। ব্যৱসায়ত আপুনি আপোনালোকৰ ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে। তথাপি ফোন আৰু যোগাযোগৰ জৰিয়তে কাম কাজ সুচাৰুৰূপে চলি থাকিব। চাকৰিত বিশেষকৈ আপোনালোকৰ ফাইল বা কাগজ পত্ৰ সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। পৰিয়ালত শান্তি আৰু সুখ বজাই ৰাখিবলৈ আপোনালোকৰ সহায় সহযোগিতা আপোনালোকৰ প্ৰয়োজন আছে, আগবঢ়াওক বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। ভাগৰ আৰু মানসিক চাপে আপোনালোকৰ কৰ্মৰ ক্ষমতাত প্ৰভাৱ পেলাব পাৰে। আপোনালোকৰ প্ৰিয় বস্তুবোৰৰ বাবে কিছু সময় কিন্তু নিশ্চয়কৈ উলিয়াব। নিজৰ ভাল লগা কামৰ বাবে কিছু সময় নিশ্চয়কৈ আপোনালোকে অতিবাহিত কৰিব। ভাল এটা প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। কুম্ভ ৰাশি। পৰিয়ালৰ সদস্যৰ মাজত আপোনালোকৰ উপস্থিতিয়ে সমস্যা সমাধান কৰিব পাৰে। দৈনন্দিন কাম কাজবোৰ সহজে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। অতিথি আগমনৰ লগে লগে বিশেষকৈ আনন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। বিশেষ বিষয়ৰ ওপৰত আলোচনা হ'ব। আজি এলাহ আৰু মানসিক চাপে আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব। ইয়াৰ ফলত আপোনালোকৰ কাম কৰাৰ ক্ষমতাত প্ৰভাৱ পৰিব পাৰে। নিজৰ পৰিকল্পনা আৰু কাম গোপনে ৰাখক। যিকোনো বাহিৰৰ মানুহে ইয়াৰ সুবিধা ল'ব পাৰে। এই সময়খিনি আপোনালোকৰ সপোন আৰু উচ্চাকাংক্ষা পূৰণৰ বাবে অনুকূল সময়। যদি কিবা এটা পেণ্ডিং কাম আছে তেন্তে আজি সম্পূৰ্ণ বা পূৰণ হ'ব পাৰে। কষ্ট কৰিব লাগিব বুলি কৈছে। নতুন পৰিকল্পনা কৰা হ'ব পাৰে। চাকৰিত সমস্যা আহিব পাৰে। অতিৰিক্ত সময় দিব লগা হ'ব পাৰে। বৈবাহিক সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক। প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু সন্মানৰ অনুভৱ ৰাখক। অত্যধিক ব্যস্ততাৰ বাবে ক্লান্তি আৰু মানসিক চাপ থাকিব পাৰে। ভালদৰে জিৰণি লওক। লগতে যোগ আৰু ধ্যানৰ বাবে কিছু সময় উলিয়াওক বুলি কৈছে। আজিৰ দিনৰ আৰম্ভণিতে ভালদৰে পৰিকল্পনা কৰক। আপোনালোকৰ ওপৰত নতুন দায়িত্ব আহিব আৰু কামৰ সন্দৰ্ভত আপুনি অধিক দায়িত্ব পাব পাৰে। শিথিলতা আৰু বিশেষকৈ মজাৰ বাবে নিজৰ ভাল লগাৰ বা আনন্দৰ পৰিৱৰ্তে কামত ভালদৰে মনোনিৱেশ কৰক। বৰ্তমান সময়ত দেখুৱাই দিয়াৰ পৰা বিৰত থাকক। আপোনালোকৰ পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব। লগতে মনত ৰাখিব যে আনৰ সমস্যা সমাধানৰ চেষ্টা কৰি থাকোঁতে আপুনি নিজৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে বা কিছু প্ৰব্লেম ফেচ কৰিব লগা হ'ব পাৰে। কিছুমান মানুহে আপোনালোকৰ সহজ সৰল স্বভাৱৰ সুবিধা ল'ব পাৰে। বেছি ইমান এটা সহজ সৰল নহ'ব। বৰ্তমান সময়ত ব্যৱসায় সম্পৰ্কে কাম কাজ সুচাৰুৰূপে চলি থাকিব। আজি কনচালটেঞ্চি কমিশ্যনৰ সৈতে জড়িত ব্যৱসায়সমূহ লাভজনক অৱস্থাত থাকিব। নিয়োজিত লোকে নিজৰ লক্ষ্য সম্পূৰ্ণ কৰি সন্মান আৰু পদোন্নতি পোৱাৰ সম্ভাৱনা আছে। জীৱনসংগীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। কিন্তু কৈছে যে কিছুদিন ধৰি চলি থকা ভুল বুজাবুজিৰ সমাধান হ'ব। সম্পৰ্কত ঘনিষ্ঠতা থাকিব। আপুনি কাহ চৰ্দিৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। অসাৱধান নহ'ব, কাৰণ বৰ্তমান বতৰৰ পৰা নিজকে বিশেষকৈ ৰক্ষা কৰাটো প্ৰয়োজন আছে বা নিজৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 7। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মীন ৰাশি। কিছুদিনৰ পৰা নিৰ্ধাৰিত লক্ষ্যত কাম কৰিবলৈ আজি ভাল সময়। আজি শিশুসকলে সফলতা লাভ কৰাৰ বাবে ঘৰখনৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। কোনো ধৰ্মীয় অনুষ্ঠান হ'ব পাৰে। পৰিপক্কতাৰে কাম কৰক। খৰখেদা কৰা আৰু আৱেগিকভাৱে কোনো সিদ্ধান্ত ল'ব নালাগে। এটা সপোন পূৰণ নোহোৱালৈকে আপোনালোকে মনত অলপ দুখী হ'ব পাৰে। আজি দামী ইলেক্ট্ৰনিক বস্তু এটা ক্ষতি হ'লে বৃহৎ খৰচ হ'ব পাৰে। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকিব। আজি ব্যৱসায়ত গুৰুত্বপূৰ্ণ অৰ্ডাৰ পাব পাৰে, কিন্তু সেইবোৰ পূৰণ কৰিবলৈ ঋণ ল'বলগীয়া হ'ব পাৰে। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত ইতিবাচক ফলাফল দেখা পোৱা যাব। কাৰ্যালয়ৰ সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। আজি স্বামী স্ত্ৰীৰ মাজত চলি থকা বিভাজনে ঘৰৰ ব্যৱস্থাটো প্ৰভাৱ পেলাব পাৰে। প্ৰেমৰ সম্পৰ্কবোৰ মজবুত হৈ থাকিব। সংক্ৰমণ কাহ চৰ্দিৰ দৰে সমস্যাবোৰ স্থায়ী হৈ থাকিব পাৰে। দিনটোৰ প্ৰথম ভাগত ভিৰ কৰা ঠাইলৈ যোৱাৰ পৰা বিৰত থাকক। ঘৰতে হ'ব ধৰ্মীয় কাম কাজ, যাৰ বাবে আপুনি ইতিবাচক শক্তিৰ অনুভৱ কৰিব। আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সহযোগিতা আপোনালোকৰ বাবে সৌভাগ্যকাৰক হৈ পৰিব। পৰিয়ালৰ যিকোনো সদস্যৰ বিবাহৰ সম্পৰ্কেও কথা হ'ব পাৰে। অত্যধিক আত্মবিশ্বাস আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে।
সহজ আৰু ধৈৰ্যৰে কাম কৰিলে বিশেষকৈ আপোনালোকে কামখিনি সঠিকভাৱে সম্পূৰ্ণ কৰিব পাৰিব আজি ল'ৰা ছোৱালীৰ বাবে চিন্তাৰ সৃষ্টি হ'ব পাৰে অপ্ৰয়োজনীয় নেতিবাচক আপোনালোকৰ যি ব্যৱস্থা গ্ৰহণৰ বাবে আঁতৰি থাকক বুলি কৈছে সংবাদ মাধ্যম কম্পিউটাৰ খণ্ডৰ সৈতে জড়িত ব্যৱসায়ৰে আশা কৰাতকৈ অধিক লাভ দিব পাৰে গতিকে এই কামৰ সৈতে জড়িত লোকসকলৰ সৈতে অধিক যোগাযোগত থাকক বুলি কৈছে অফিচত অধিক কামৰ বাবে ব্যস্ততা থাকিব আজি বৈবাহিক জীৱনত উপযুক্ত সম্প্ৰীতি থাকিব প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাৰ পৰিৱৰ্তে পৰিয়াল আৰু ব্যৱসায়ৰ মাজত গুৰুত্ব দিয়ক বুলি কৈছে স্বাস্থ্য ভাল হ'ব কিন্তু পৰিয়ালৰ কোনো সদস্য স্বাস্থ্যক লৈ অলপ চিন্তাও হ'ব পাৰে গতিকে মীন ৰাশি জাতক জাতিকাসকলে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো পাৰিলে শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো শুভ হওক হৰ হৰ মহাদেৱ